নমস্কাৰ মোৰ বাগিচাৰ কাৰ্ডবোৰ্ড পামজোপাৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোক সকলোকে খুব ধুনীয়া ৰঙেৰে ওলোৱা ইয়াৰ পাতবিলাক আৰু সেই পাতবিলাকৰ ৰঙেৰে আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাব লগতে আপোনালোকৰ সঁহাৰি আগবঢ়াব তাৰ পাছতে এয়া হৈছে মোৰ ৰাবাৰ প্লাণ্টখিনি বৰ ধুনীয়া হৈছে ইয়াৰ ৰং ৰূপবোৰ বিশেষকৈ ইয়াৰ পাতৰ সাইজবিলাক বৰ ধুনীয়া হৈছে এতিয়া বাৰিষাৰ সময়খিনিয়ে হৈছে ফলিয়েজ প্লাণ্টছখিনিৰ কাৰণে খুবেই ভাল ফলিয়েজ প্লাণ্টছখিনি এই সময়খিনিত একেবাৰে ৰজাৰ দৰে গদগদীয়া হৈ থাকে খুব ভাল লাগে দেখিবলৈ আৰু ৰাবাৰ প্লাণ্টছৰ ৰং ৰূপবিলাকো বৰ পৰিষ্কাৰ হৈ পৰিস্ফুট হৈ পৰিছে অৱশ্যে মোৰ ৰাবাৰ প্লাণ্ট কেইটামান কাটিবৰ হৈ আছে লিংলিঙীয়া হৈ গৈছে বহুত কাটিব লাগিব কাটি দিলে জোপোহা হ'ব তাৰ পাছতে এইটো এটা খুব ধুনীয়া প্ৰজাতি এই প্ৰজাতিটোৰ পুলিও বৰ্তমান মোৰ ওচৰত বিক্ৰীৰ কাৰণে আছে আপোনালোকে যদি বিচাৰে ল'ব পাৰিব তাৰ পাছতে এইটো হালধীয়া আৰু সেউজীয়া ৰঙৰ ভেৰিগেশ্যন খুব ধুনীয়া লাগে দেখিবলৈ এইটোৰ পুলিও মোৰ ওচৰত পাব তাৰ লগতে এইটো ৰঙা আৰু সেউজীয়া ৰঙৰ যিটো প্ৰজাতি তাৰ প্লাণ্টটো পাব মোৰ ওচৰত খালি এই বগা সেউজীয়াৰ পুলি বৰ্তমান বিক্ৰীৰ কাৰণে নাই আজিও মই আপোনালোকক বিক্ৰী প্লাণ্টেই দেখুৱাবলৈ আহিছোঁ গতিকে আহক বিক্ৰী প্লাণ্টছ কি এতিয়া আছে চাই লওঁ প্ৰথমতে এইটো হৈছে লিঅ'পাৰ্ড লিলি খুব ধুনীয়া এটা প্ৰজাতি আৰু মই কিছুমান প্লাণ্ট আচলতে নিজৰ আগৰ প্লাণ্টৰ পৰাই প্ৰপাগেশ্যন কৰোঁ সেইকাৰণে মোৰ ওচৰত পৰিমাণটো কম থাকে কিছুমান প্লাণ্টৰ মোৰ কোৱান্টিটি কম থাকে কিন্তু মই ভেৰাইটি কালেকশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিওঁ সেইকাৰণে প্ৰজাতি পাব বহুতখিনি মোৰ ওচৰত কিন্তু কিছুমান প্লাণ্টৰ সকলোৰে নহয় কিছুমান প্লাণ্টৰ কোৱান্টিটিটো কম থাকে লিঅ'পাৰ্ড লিলি এই পটটোতো যথেষ্ট পুলি আছে আপোনালোকে লওঁ বুলি যদি ভাবিছে ল'ব পাৰিব তাৰ পাছতে এইটো হৈছে ৰতন ডাম্প টাইগাৰ খুব ধুনীয়া এটা এগ্ল'নিমাৰ প্ৰজাতি আৰু হাৰ্ডি প্ৰজাতি আচলতে ৰং বিৰঙী পাতৰ যিসমূহ এগ্ল'নিমা দেখিবলৈতো খুবেই ধুনীয়া লাগে আৰু মই এগ্ল'নিমা সংগ্ৰহৰ ক্ষেত্ৰত মানে বিৰাট বেছি আগ্ৰহী আছিলোঁ এটা সময়লৈকে কিন্তু এতিয়া মই এগ্ল'নিমা সংগ্ৰহ কৰাটো অকণমান মোৰ কিছুমান কথাৰ কাৰণে মই কমাই দিছোঁ এই প্ৰজাতিটো খুব হাৰ্ডি হয় খুব ধুনীয়া হৈ থাকে পুৰণা পাতখিনি ডাঠ সেউজীয়া ৰঙৰ হয় আৰু নতুন পাতখিলাত এনেদৰে ৰেড কালাৰৰ ষ্ট্ৰাইপ আহে খুব ধুনীয়া লাগে তাৰ পাছতে এইটো হৈছে মই নিজৰ প্লাণ্টৰ পৰাই প্ৰপাগেশ্যন কৰা পুলিয়ে হয় হাৰ্ডি হয় কিন্তু পুৰণা এটা প্ৰজাতি যাৰ নাম হৈছে পিংক ভেলেণ্টাইন এগ্ল'নিমা আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰিব পাৰে আৰু যিহেতু ব্যৱসায় ভিত্তিত মই কামটো কৰিছোঁ গতিকে কেতিয়াবা জোপোহা হৈ থকা টাব এটা বা বাঢ়ি থকা প্লাণ্ট এটা কাটি পেলাবলৈ প্ৰপাগেশ্যন কৰিবলৈ মন নাযায় যদিও কৰিব লগা হয় যিহেতু সকলো প্লাণ্ট মই কিনি আনি বিক্ৰী কৰাটো অকণমান মোৰ কাৰণে কঠিন হৈ পৰে কিছুমান প্লাণ্টটো মই হ'লচেলৰ পৰা আনো বাহিৰৰ পৰা যিখিনি ৰেয়াৰ কালেকশ্যন থাকে কিন্তু কিছুমান প্লাণ্ট মই মোৰ নিজৰ পৰাও প্ৰপাগেশ্যন কৰোঁ আৰু প্ৰপাগেশ্যন কৰা প্লাণ্টৰ মোৰ পৰিমাণটো কম থাকে গতিকে আপোনালোক কোনো ভিডিঅ'টো চোৱাৰ পাছত লগালগ যদি মেছেজ কৰিছে মই প্লানটো দিব পাৰোঁ কিন্তু দুদিনমানৰ পাছত যেতিয়া মেছেজটো কৰে সেই প্লানটো কিছু লোকক মোৰ দিবলৈ অলপ অসুবিধা হয় যিহেতু মই নিজে প্ৰপাগেশ্যন কৰা প্লাণ্টবোৰ এটা বা দুটাই থাকে এইটো হৈছে ৰাফিডফৰা পেটুচা আপোনালোকে ল'ব পাৰিব তাৰ পাছতে এইটো হৈছে এমিডিয়াম জাইপিলিয়ানাম খুব ধুনীয়া এটা ৰেয়াৰ প্ৰজাতি আৰু এই প্ৰজাতিটো মই 800 টকাত লৈছিলোঁ কিন্তু এতিয়া মই মোৰ নিজৰ প্লাণ্টৰ পৰা কৰা প্ৰপাগেশ্যনৰ পুলি কাৰণে আপোনালোকে বহুত কম পৰিমাণত ল'ব পাৰিব সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে হেংগিং টাবত দিলেও খুব ধুনীয়া লাগে নাইবা মষ্টিকতো ই খুব ধুনীয়াকৈ বাঢ়ি যায় গতিকে আপোনালোকে যদিহে ল'বলৈ বিচাৰে ল'ব পাৰিব এইটো হৈছে স্লিপিং পথছ গ্ৰীণ কালাৰৰটো মই ভেৰিগেটেডটো দেখুৱাইছিলোঁ ইয়াৰ আগতে আপোনালোকে সংগ্ৰহো কৰিছে বহুলোকে এইটো হৈছে গ্ৰীণ কালাৰৰ আৰু অন্য প্ৰজাতিতকৈ এই প্ৰজাতিটো কিছু ভিন্ন দেখিবলৈও অলপ বেলেগ যিহেতু ইয়াৰ পাতটো এনেদৰে জাপ খাই থাকে আৰু যিমান জোৰ কৰিলেও ই মেল নাখায় আৰু সেইকাৰণে এই প্ৰজাতিটো অকণমান ব্যতিক্ৰম হয় আন প্ৰজাতিসমূহতকৈ গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব খুব ধুনীয়া স্লিপিং পথছ গ্ৰীণ কালাৰৰ এই প্ৰজাতিটো মোৰ ওচৰত বৰ্তমান সময়ত পাব আপোনালোকে তাৰ পাছতে দেখুৱাইছোঁ এইটো মনষ্টেৰা পেৰু খুব ধুনীয়া এটা প্ৰজাতি ইয়াৰ পাতৰ চেপটো আচলতে বৰ মৰম লাগে অকণমান উঠা নমা থাকে ইয়াৰ যিটো ভেৰিগেটেড প্ৰজাতি মই যোৱা বছৰ সংগ্ৰহ কৰিছোঁ মোৰ নিজৰ কাৰণে এটা প্লাণ্ট তাৰ পৰা যদি অহা বছৰলৈ সম্ভৱ হয় এবছৰটো সম্ভৱ নহয় অহা বছৰলৈ যদি সম্ভৱ হয় মই প্ৰপাগেশ্যন কৰিম বুলি ভাবিছোঁ আপোনালোকেও ল'ব পাৰিব আচলতে দামী প্লাণ্টছখিনি মই যিমান পাৰোঁ নিজৰ ওচৰলৈ এটামান আনি
তাৰ পৰা প্ৰপাগেশ্যন কৰি বিক্ৰী কৰিবলৈ বিচাৰোঁ তেতিয়া মই অলপ কম দামত আপোনালোকক এৰি দিব পাৰোঁ গতিকে এটো হৈছে মনষ্টেৰা পেৰু আপোনালোকে লব পাৰিব এটো হৈছে খুব ধুনিয়া এটা প্ৰজাতি ইপিপ্ৰিয়েনাম এলবো ভেৰিগেটা খুব মৰম লগা বগা সেউজিয়াৰ ভেৰিগেশ্যন আৰু এতিয়া মানে পাতটো সৰু হৈ থকাৰ কাৰণে হে ইয়াৰ পাতটো এনেদৰে জাপ খাই আছে কিন্তু যেতিয়া এই পাতটো মেচিউৰ হ'ব সাইডবোৰ কটা কটা হৈ দীঘলকৈ যেতিয়া উলমি থাকে বৰ ধুনিয়া লাগে দেখিবলৈ মই ৰেফাৰেন্স ফটো এখন লগাই দিম আপোনালোকে চাই ল'ব পাৰিব আৰু মই বগা সেউজিয়া ভেৰিগেশ্যনৰ এই প্ৰিয়েনাম এলবো ভেৰিগেটাৰ প্ৰজাতি ৰাখিছো বিক্ৰীৰ কাৰণে যদিহে আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব মোক মাত্ৰ WhatsApp কৰিলেই হ'ল খালি ভিডিওটো চোৱাৰ লগালগ কৰিব মানে এইখিনি প্লান্টৰ পৰিমাণটো অলপ কম আছে সেই কাৰণে কৈছো এটো হৈছে ইপিপ্ৰিয়েনাম সিলভাৰ ষ্ট্ৰিক এটো খুব ধুনিয়া এটা প্ৰজাতি সেউজিয়াত এনেকে সিলভাৰ ৰঙৰ ৰূপালী ৰঙৰ ষ্ট্ৰাইপ পৰি থাকে মস্তিকত দিলে খুবেই ধুনিয়া লাগে ইখিলা পাততে হিখিলা পাত ওলাই আৰু খুব ষ্টাইলিষ্ট হয় মানে প্লান্টখিনি মই সেই কাৰণে সদায় প্ৰজাতি কালেকচনৰ লগতে সকলো ধৰণৰ দামৰ পুলিয়ে মোৰ নিজৰ লগত মই ৰাখিবলৈ বিচাৰো বিক্ৰীৰ কাৰণে যেহেতু জিয়ে যেনে ধৰণৰ প্লান্ট বিচাৰে তেনে ধৰণৰ প্ৰজাতি যাতে মই দিব পাৰো তাৰ কাৰণে মই চেষ্টা কৰো এটো হৈছে কাৰ্ডৱেল লিলি খুব ধুনিয়া এটা প্ৰজাতি লিলিৰ বাৰিষাৰ সময়ত লিলিৰ প্ৰজাতিসমূহ খুব ধুনিয়া হয় আৰু এই পটটোতে আপোনালোকে দেখিছে তিনিটা আলু আছে আলুৰ পৰাই হয় লিলিৰ প্ৰজাতিসমূহ মই যদি সেপাৰেট কৰো বুলি ভাবো তিনিজোপা আৰামত বনাব পাৰিম কিন্তু মই কৰা নাই এনেকৈ মই বিক্ৰী কৰিম গতিকে একেটা পটতে তিনিজোপা পুলি থকা জোপা প্লান্ট আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰিছে খুব ধুনিয়া এটা ৰিজনেবল প্ৰাইসত ল'ব পাৰিব আপোনালোকে মোক মাত্ৰ মেছেজটো কৰিব WhatsAppত মেছেজটো কৰি স্ক্ৰিনশ্বটটো দিব মই দামৰ পৰা আদি কৰি সকলোখিনি তেতিয়া মেছেজত পাতি লম দামটো মোৰ এনেদৰে কৈ দিবলৈ অকনমান অসুবিধা হয় আগতেও মই আপোনালোকক কৈছো আৰু দাম কৈ থাকিলে আসলতে সময়টো অকমান নষ্ট হয় সেই কাৰণে মই দামটো কোৱা নাই মেছেজত বাকিখিনি পাতি ল'ব পৰা হ'ব গতিকে লিলিৰ এইটো কাৰ্ডৱেল লিলি আপোনালোকে সংগ্ৰহ কৰিব পাৰিব খুব ছুটিকৈ মই আজিৰ ভিডিওটো দিবলৈ চেষ্টা কৰিছো আৰু আজি যিখিনি প্লান্টস মই দেখুৱাইছো বেছি সংখ্যকেই কিন্তু মই নিজে প্ৰপাগেশ্যন কৰা গতিকে ইয়াৰ প্ৰতিটো প্লান্টৰে পৰিমাণটো কম আছে আপোনালোকে যদিহে সংগ্ৰহ কৰিবলৈ বিচাৰিছে ভিডিওটো চোৱাৰ লগে লগে মোক মেছেজ কৰিব WhatsAppত আজিলৈ আহিছো ধন্যবাদ সকলো ভালে থাকক আপোনালোকৰ সহায়ৰ কাৰণে বাট চালো